নলবাৰী জিলাৰ বৰবিলাস্থিত বৰবিলা মধ্য ইংৰাজী বিদ্যালয়ত তিনিদিনীয়াকৈ সামূহিক উৎসৱ পালন কৰা হয়। সামূহিক উৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। CRCC কুলেন তালুকদাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা সামূহিক উৎসৱত অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল দাসে সভাপতিত্ব কৰা মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী ডায়েটৰ প্ৰবক্তা তথা পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰাকেশ নাথ আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নমিতা পাঠক। শুকুৰবাৰে পুৱা ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মুকলি সভাত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন ধৰণৰ নৃত্যৰ প্ৰদৰ্শন কৰা হয়। 23 নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ 2 নং মণ্ডল সমল কেন্দ্ৰৰ 8খন বিদ্যালয়ে সামূহিক উৎসৱত অংশগ্ৰহণ কৰে। ক্লাষ্টাৰৰ আজি 8খন বিদ্যালয়ৰ মাজত যি কমিউনিটি ফেষ্টিভেল সমূহীয়া উৎসৱ যি পালন কৰা হৈছে, ইয়াত যথেষ্টখিনি কাৰ্যসূচী আমি দেখা পাইছোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি বা সাংস্কৃতিক শোভাযাত্ৰা আজি হৈ গ'ল। ই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কণ কণ শিশুসকলৰ মাজত বিদ্যায়তনিক ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব, কাৰণ এইবোৰৰ জৰিয়তে আমাৰ নিজৰ মাজত যিবোৰ আমাৰ শিক্ষণ প্ৰক্ৰিয়াৰ যিবোৰ আমাৰ সাংস্কৃতিক আমাৰ ভাতৃত্ববোধ সাংস্কৃতিক দিশবোৰ এইবোৰৰ বিষয়ে শিকিব পৰা যায়। ই যথেষ্টখিনি সহায় কৰে। তদুপৰি এই যি আমাৰ কমিউনিটি ফেষ্টিভেল হৈ গৈছে, কমিউনিটি ফেষ্টিভেলে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীখিনিক আমাৰ সমাজৰ লগত জড়িত হৈ পিনে এটা একাত্মবোধলৈ আনি ভাতৃত্ববোধলৈ আনি যাতে আমাৰ শিক্ষকসকলৰ লগত আৰু লগতে আমাৰ যি আমাৰ পেৰেণ্টছ আছে আৰু আমাৰ যি আমাৰ গাঁৱৰ বা বিদ্যালয় পৰিচালনা সমিতি আছে, এই সকলোখিনিৰ লগতে আমাৰ লগ লগাব পৰা যায়। আৰু যাৰ জৰিয়তে আমি আমাৰ আগৰ বক্তাই কৈ গৈছে, যাৰ জৰিয়তে আমি আমাৰ শিক্ষণ প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰোঁ। গতিকে এই কমিউনিটি ফেষ্টিভেলখনে যি আমাৰ বাৰেৰহণীয়া যি সংস্কৃতি দেখুৱাই যে আমাৰ অসমৰ, ই যথেষ্ট ভাল লাগিছে। কণ কণ ল'ৰা ছোৱালীখিনি যথেষ্ট আগবঢ়া। যি আমাৰ এই ক্লাষ্টাৰ আছে, ক্লাষ্টাৰটোত এই এটা ভাল পদক্ষেপ লোৱা হৈছে বুলি আমি ভাবোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।